বাৰম্বাৰ আমাক এই কথা তেখেতে সদায় আমাক বুজাই আহিছে যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ হ'ল নেশ্যন ফাৰ্ষ্ট, ৰাষ্ট্ৰীয় প্ৰথম, তাৰপিছত আমাৰ আমাৰ সমাজ, আৰু তাৰপিছতে আমাৰ সমাজৰ লগত দলৰ এটা সন্মান জড়িত হৈ আছে, তাৰপিছতে ব্যক্তি। সেইকাৰণে এই ব্যক্তিটো আমাক একদম শেষত ৰাখিব গৈছে। আমাৰ স্বাৰ্থ, আমাৰ পৰিয়ালৰ যদি কিবা স্বাৰ্থ থাকে সেইখিনি আমাৰ একদম শেষত। প্ৰথম দেশৰ উন্নয়ন, তাৰপিছত সমাজৰ হিতৰ কথা চিন্তা কৰি দলৰ সন্মান যে নতুন থাকে, এইখিনি আমাক কৰি যাব গৈছে। আৰু যাৰ কাৰণে আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে। আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ, চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে, এই কথাও আমাক জনাইছে। সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক, সমাজ মাধ্যমতে হওক, বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায়, সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে। এক নম্বৰ, মই বেছি সাৱধান হ'ব লাগিব। আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে। সেইটো আমি ভালো পাইছোঁ, কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম। ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম। ইতিমধ্যে খুব এটা সুন্দৰ বিষয় ক'লে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বিশেষভাৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ সমাজৰ কাৰণে, খিলঞ্জীয়া মূলৰ লোকৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এই চৰকাৰ অহাৰ বাবে আমাৰ চৰকাৰ আহিব লাগিব, সকলো বিধায়ক জিকি আহিব লাগিব। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মোদীয়ে কৈছে আমাৰ সোঁৱে বয়ে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক, ইয়াত গাড়ীৰ পাইলটো হ'ব পাৰে, ড্ৰাইভাৰো হ'ব পাৰে, চালকো হ'ব পাৰে, আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক, PS যোন হওক, বা আমাৰ ককায়েক ভায়েক, সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কিবা অতীতত ভুলো কৰিছিল, সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব। আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। এনেধৰণে বহুত দিয়া পৰামৰ্শ আগবঢ়ালে থাকে। আমি খোজকাঢ়োৱে, আৰু আমি চাইকেলো চলাওঁ, ক'ৰবাত মটৰচাইকেলো চলাওঁ। আৰু মোৰ ব্যক্তিগত কথা যদি ক'বলৈ যাওঁ, মইতো যিমান পাৰোঁ সমষ্টিতে থাকোঁ। সেইকাৰণে আমাক সেই কথাই কৈছে যে সমষ্টিত থাকিব লাগিব, ৰাইজৰ লগত থাকিব লাগিব, আৰু ৰাইজৰ কামসমূহ ন্যায়িকে কৰাৰ বাবে চৰকাৰী আঁচনিবোৰ ৰূপায়ণৰ ক্ষেত্ৰত বিধায়কসকলে যি কৰণীয় ভালধৰণে কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে আমাক লৈ পেলাই অকণো অসন্তুষ্টি নাই। তেখেতে কৈছে সকলো বিধায়ককে ৰাইজে ভাল পায়, নহ'লে শেহতীয়াকৈ বিভিন্ন উপ নিৰ্বাচনৰ সময়ত এই বিধায়কসকলকে বেলেগ বেলেগ সমষ্টিৰ পৰা যদিও তালৈ পঠোৱা হৈছিল বা নিয়োজিত কৰা হৈছিল, আজি আমি গোটেইকেইটা সমষ্টিতে আমি জিকিছোঁ। জিকাৰ মূলতে হ'ল যে বিধায়কসকলক যদি বেয়া পোৱাহেঁতেন, সামাজিক মাধ্যম বা সমাজ মাধ্যমৰ যোগেদি যদি চৰ্চাত বেছিকৈ থাকিলেহেঁতেন, বেয়া ভাৱমূৰ্তি থকাহেঁতেন, সেই অঞ্চলৰ ৰাইজে তাত ভোট নিদিয়ে আৰু আমাৰ হয়তো প্ৰাৰ্থীসকল হাৰিলেহেঁতেন। সেইকাৰণে বিধায়কসকলৰ লগত অসন্তুষ্টি নাই, বিধায়কসকলক ভাল পায় ৰাইজে বুলি তেখেতে কালি খুব হাঁহি মুখেৰে কৈছে। কিন্তু বিধায়কৰ লগত থকা যিসকল আছে, সকলো বিধায়কৰ কথাই কম বেছি মানে কৈছে, এই বিধায়কসকলে তেওঁলোকৰ লগত থকা সোঁৱে বয়ে সেই লোকসকলৰ পৰা অকণমান সাৱধান হ'ব লাগিব, তেওঁলোকক অকণমান আঁতৰাই চলিব লাগিব, এইখিনি পৰামৰ্শ আগবঢ়াইছে। ভাল সম্পৰ্ক আছে, অৱশ্যে হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি এই সভাত আলোচনা হৈছিল। দুই এজন ব্যক্তি, মই নাম নকওঁ কেনে পদবীধাৰী, তেওঁলোকৰ লৈ পেলাই তেখেতে উদ্বিগ্ন প্ৰকাশ কৰিছে। আৰু তেখেতে ইতিমধ্যে এক প্ৰকাৰে লাষ্ট ৱাৰ্ণিং সকলো ক্ষেত্ৰতে কালি আগবাঢ়িছে। ইতিমধ্যে শেহতীয়াকৈ এবছৰমান হ'ল এনেধৰণে আমাক পৰামৰ্শ আগবঢ়াইছিল যে খুব সাৱধানে যিখিনি কথা ক'বলগীয়া থাকে সেইখিনিয়ে কৈ বাকীখিনি মুখত অলপ লেগাম লগাব লাগে বুলি আমাক কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পৰামৰ্শ, এক প্ৰকাৰে নিৰ্দেশনা। আপোনালোকে চাগে মন কৰিছে মই এবছৰমান তেনে বিতৰ্কত নাই। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস মই সেই গতিয়ে চলিব পাৰিম। গান গাবলৈ, ভালধৰণে গান গাবলৈ, ডিচেণ্ট্ৰুৱেট বা খুব ভালধৰণে গান গাবলৈ বা ক'ৰবাত কিবা অনুষ্ঠান পৰিৱেশন কৰিবলৈ তাত বাধা নাই। খালি এনে হ'ব নালাগে যে কোনোবাই কিবা মন্তব্য আগবঢ়াবলৈ সুযোগ পায়, তেনে নকৰি খুব সাৱধানে আগবাঢ়িবলৈ কৈছে।